মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোলৈ মৰম স্নেহ যাচি আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছো। আজি মোৰ ক্লাছটো বিশেষকৈ গুৰুত্ব থাকিব ইম্পাৰেটিভ সেন্টেন্সৰ আমি এক্টিভ ভয়েসৰ পৰা বেছি ভয়েসলৈ লৈ যাম। মোৰ ফেসবুক পেজত যিখিনি থাকিব সেইখিনি হ'ব হোমৱৰ্ক আৰু তোমালোকে ইম্পাৰেটিভ সেন্টেন্সক কেনেকৈ আমি এক্টিভৰ পৰা পেছিভলৈ নিব পাৰো এইখিনি চাবৰ কাৰণে তোমালোকে মোৰ ইউটিউব চেনেল আসাম লাৰ্নিং পইণ্টটো যাব লাগিব। গতিকে তোমালোকক মই মোৰ ইউটিউব চেনেল আসাম লাৰ্নিং পইণ্ট সাবস্ক্ৰাইব কৰিবা বুলি মই আশা ৰাখিছো আৰু মই মোৰ ইউটিউব চেনেলৰ লিংকটো মই এই ভিডিঅ'টোৰ কমেন্ট যোগে মই তোমালোকক দিম। আশা কৰো তোমালোকে আজিৰ ক্লাছটো উপভোগ কৰিবা আৰু উপকৃত হ'বা। ধন্যবাদ। ছাত্ৰীসকল, মই যোৱাকালি যিকেইটা তোমালোকক হোমৱৰ্ক দিছিলো সেইকেইটা মই আজি কৰি আছো। নাম্বাৰ 1 হু টিচেছ ইংলিছ গ্ৰামাৰ। তোমালোকক মই যোৱাকালি কৈছিলো যে যেতিয়া হু থাকিব তেতিয়া তোমালোকে কি লিখিবা বাই হোম লিখিবা। ইউ হেভ টু ৰাইট ডাউন বাই হোম ইন প্লেস অফ হু, বাই হোম। নাও ইউ সি এইটো হৈছে ভাৰ্ব and this English grammar is object. Teaches মানে হৈছে শিকোৱা, কি শিকায় ইংলিশ গ্ৰামাৰ শিকায়। গতিকে ইংলিশ গ্ৰামাৰটো হৈছে অবজেক্ট। তো তোমালোকে প্ৰথম কামটো কৰা যে ইংলিশ গ্ৰামাৰটো তোমালোকে ইয়াত লিখি দিয়া। ইয়াতে ইংলিশ গ্ৰামাৰ লিখি দিলা। এতিয়া টেন্সটো তোমালোকে চোৱা হু টিচেছ তাৰ মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত ইংলিশ গ্ৰামাৰৰ লগত ইজ লাগিব অক্সিলিয়াৰী। So by whom is English grammar. তাৰপিছত verb past participle form of teach, taught. So it is taught. By whom is English grammar taught. Now next you see your next question was how did she find out the facts. তো প্ৰথম হল যে তোমালোকে যেতিয়া পেসিভ কৰিবা তেতিয়া হাউ টু কি থাকিব হাউ থাকিব। ইয়াত ভাৰ্বটো হৈছে ফাইন্ড আউট টু হৈছে ভাৰ্ব। সো দিস ইজ দ্য ভাৰ্ব এন্ড ফাইন্ড আউট মানে উলিওৱা। দ্য ফ্যাক্ট হৈছে অবজেক্ট, এটা হৈছে অবজেক্ট আৰু সাবজেক্টটো হৈছে এইটো হৈছে সাবজেক্ট। অবজেক্টটো আমি লৈ আহিম ইয়াৰ পৰা, এইটো অবজেক্ট ইয়ালৈ লৈ আহা। দ্য ফ্যাক্ট টেন্স টু সোৱা যেতে ডিড থাকিব পাস্ট ইনডিফিনিট আৰু পাস্ট ইনডিফিনিটত কি হ'ব was were। তো দা ফ্যাক্টৰ লগত obviously was হ'ব full past participle form the verb. Now find it is found ৰ লগত out লিখি দিব লাগিব। এটো হৈছে গ্ৰুপ ভাৰ্ব। so how was the fact found out। তাৰপিছত auxiliary preposition হৈছে by আৰু তাৰ পিছত she subject ই object হৈ গুছি যাব। so it is her। okay, so this is how was the fact found out by her। তাৰ পিছত নাম্বাৰ 3 টো আছিল why do you need the book। পেছিবলৈ দিওতে প্ৰথমতে কি কৰিবা why লিখি দিবা why। তাৰ পিছত চোৱা ইয়াত you টো হৈছে subject, need টো হৈছে verb and the book to his object। okay, so the book to তোমালোকে লৈ আহিলে the book। তাৰ পিছত আহিল do যেতিয়া থাকিব প্ৰেজেন্ট ইনডিফিনিট টেন্স। অক্সিলিয়াৰী টু যেতিয়া do হৈ আছে তেতিয়া ই প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত তোমালোকে কি কৰিবা ইয়াত লিখিব লাগিব is auxiliary। why is the book, then past participle form of verb be, so it is needed, then by preposition, then subject object। why is the book needed by you। number 4 when will he pay the bill। okay, so ইয়াত তোমালোকে চোৱা পেসিভ when আছে when to লিখি দিয়া when তাৰপিছত আহা ইয়াত এইটো হৈছে subject, this one is verb and this one is object। okay, so take the object as subject, the bill। তাৰপিছত চোৱা will থাকিলে কি হ'ব shall be বা will be হ'ব। so the bill ৰ লগত কি লাগিব will be লাগিব। তো will টো লিখিবা আগত will আৰু be টো লিখিবা পিছত। then
past participle of pay, it is paid. Then by, okay, preposition. তাৰপিছত he is subject to ক'ত গুচি যাব, subject to object, he is him, okay. So when will the bill be paid by him? Number 5, who can write the answer? Now you see, তোমালোকে জানা যে who থাকিলে আমি কি লিখিব লাগে, by whom, আমি লিখি দিলো by whom, okay. তাৰপিছত this one is verb and this is object. So take the object to তোমালোকে subject হিচাপে লিখা, the answer can থাকিলে কি হয়, can be. So ইয়াত তোমালোকে can লিখিবা আৰু be to ক'ত লিখিবা, ইয়াত লিখিবা, ঠিক আছে। By whom can the answer be? তাৰপিছত past participle of write, it is written. By whom can the answer be written? So এইখিনি আছিল তোমালোকৰ হোমৱৰ্ক, ঠিক আছে। মই হোমৱৰ্ক খিনি কৰি দিলো প্ৰথমতে। এই পাঁচটা সেন্টেন্স তোমালোকক মই লাষ্ট ক্লাছত হোমৱৰ্ক হিচাপে দিছিলো। আমি শিকিলো কি কি, এছাৰ্টিভ শিকিলো, ইন্টাৰগেটিভ শিকিলো। এবাৰ আহিল আমাৰ কি, ইম্পাৰেটিভ। ইম্পাৰেটিভছক আমি এতিয়া এক্টিভৰ পৰা পেছিভলৈ নিব লাগে। প্ৰথম কথাটো হ'ল যে ইম্পাৰেটিভ সেন্টেন্স এটা তুমি কেনেকে চিনি পাবা, ইউ জাস্ট হেভ টু আইডেন্টিফাই দ্য ইম্পাৰেটিভ সেন্টেন্স। এটা মেইন ভাৰ্বেৰে সেন্টেন্সটো আৰম্ভ হয়, যেনে তোমালোকে চোৱা ৰাইট, মই তোমালোকক এটা এক্সাম্পল দিছো, ৰাইট এন এছে। So ইয়াত তোমালোকে চোৱা এইটো এটা ভাৰ্ব, হয়নে নহয়? আৰু এটা সেন্টেন্স দিছো যেনে go there, দুটা সেন্টেন্স দিলো, নাম্বাৰ 1, দিস ইজ নাম্বাৰ 2। তো তোমালোকে চোৱা ৰাইট এন এছে ভাৰ্বেৰে কি হৈছে, সেন্টেন্সটো ষ্টাৰ্ট হৈছে। ইয়াত go ভাৰ্ব এটা মেইন ভাৰ্বেৰে কি হৈছে, সেন্টেন্সটো আৰম্ভ হৈছে। এনেকে যদি মেইন ভাৰ্বেৰে সেন্টেন্স এটা আৰম্ভ হয় তেতিয়া হলে সেইটো কি হ'ব, ইম্পাৰেটিভ হ'ব, ঠিক আছে। ইয়াকো তোমালোকে আইডেন্টিফাই কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে তুমি যদি আইডেন্টিফাই কৰিব নাজানা তেতিয়া হলে তুমি ইয়াক এক্টিভৰ পৰা পেছিভলৈ নিব নোৱাৰিবা। মই এতিয়া তোমালোকক ইম্পাৰেটিভছ কেনেকৈ, যেনে ফাৰ্ষ্ট give me a pen, এটো ইম্পাৰেটিভছ, give me a pen। তো এই সেন্টেন্সটো ভাৰ্বেৰে আৰম্ভ হৈছে, তোমালোকে দেখিছা। যেতিয়া ইয়াক পেছিভলৈ নিবা তেতিয়া ফাৰ্ষ্ট কামটো হ'ল তুমি